পাভৈ গ্ৰীণছৰ প্ৰশংসনীয় পদক্ষেপ। পাভৈ গ্ৰীণছৰ উদ্যোগত অনুষ্ঠিত বীজ মেলাত অংশগ্ৰহণ প্ৰায় ৫ শতাধিক কৃষকৰ। বীজ সংৰক্ষণ আৰু জৈৱিক কৃষিৰ বিকাশত এই বীজ মেলাই বিশেষ গুৰুত্ব বহন কৰিছে। অসম গৌৰৱ বঁটা প্ৰাপক যুৱ কৃষক নীলম দত্তৰ প্ৰচেষ্টাত বিশ্বনাথ জিলাৰ পাভৈ গ্ৰীণছত এখন বীজ মেলাৰ আয়োজন কৰা হয়। বিশ্বনাথৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত জৈৱিক কৃষিৰ প্ৰসাৰ আৰু উন্নত বীজ সংৰক্ষণৰ ওপৰত গুৰুত্ব দি এই মেলাৰ আয়োজন কৰা হৈছিল। নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকনলজি এপ্লিকেশ্যন এণ্ড ৰিচাৰ্চৰ সঞ্চালক প্ৰধান ডক্টৰ অৰুণ কুমাৰ শৰ্মাই মেলাখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত সঞ্চালকগৰাকীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলত উন্নত বীজ সংৰক্ষণ আৰু উৎপাদনত গুৰুত্ব দিবলৈ কৃষকসকলক আহ্বান জনাই কয়, এই বীজ মেলাৰ জৰিয়তে কৃষকসকল আৰ্থিকভাৱে সফল হ'ব পাৰিব আৰু বীজ উৎপাদনৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল স্বাৱলম্বী হ'ব। এইটো এটা বিৰাট ভাল ফেষ্টিভেল মানে আয়োজন কৰিছে। আমি পাভৈ গ্ৰীণছক মই বহুত ধন্যবাদ জনাইছোঁ এইটো কাৰণে। আৰু এইটো আচলতে আমি এটা বছৰেকীয়া উৎসৱ হ'ব লাগে আমাৰ কাৰণে। আৰু যিহেতু আমি যিটো মানে চিডৰ যিটো মানে আমাৰ যিটো মানে এটা সংৰক্ষণ, সেই সংৰক্ষণটো আমাৰ কাৰণে বহুত উপযোগী। কাৰণ সেই চিডৰ সংৰক্ষণৰ পৰা আমাৰ আল্টিমেটলি ক্লাইমেটৰ লগত কানেক্টেড হৈ আছে। ক্লাইমেটটো ডিপেণ্ড কৰিব চিডৰ ওপৰত। গতিকে আমি যি বস্তুটো আমি এতিয়া পাওঁ, যি বস্তুখিনি আমি খাওঁ, সেই বস্তুখিনি ক্লাইমেটক কেনেকৈ ডিপেণ্ড কৰিছে, সেই বস্তুখিনি আমাৰ মেণ্টেল কেনেকৈ ডিপেণ্ড কৰিছে, আমাৰ হেল্থ কেনেকৈ ডিপেণ্ড কৰিছে, গতিকে গোটেইখিনি চিডৰ ওপৰত ডিপেণ্ড। আৰু এই চিডৰ কাৰণে আমাৰ কিমান জানিব লগা কথা আছে, সেই জানিব লগা কথাখিনি আমি এই চিড ফেষ্টিভেলৰ জৰিয়তে আমি আজি জানিব পাৰিছোঁ। আৰু এইটো এটা খুব ডাঙৰ সুন্দৰ পদক্ষেপ। মই বিচাৰোঁ এইটো আমাৰ এটা বছৰেকীয়া অনুষ্ঠান হ'ব লাগে। নাগালেণ্ড, যোৰহাট, কাৰ্বি আংলং আদি অসমৰ বিভিন্ন ঠাইৰ পৰা কৃষকসকলে এই অনুষ্ঠানলৈ আহিছে বুলি মন্তব্য কৰি আদান প্ৰদানৰ মাধ্যমেৰে কৃষকসকলে উন্নত বীজ লাভ কৰিলে অনাগত দিনত জৈৱিক কৃষিৰ ভেটি সুদৃঢ় হ'ব বুলি উল্লেখ কৰি যুৱ কৃষক নীলম দত্তই এনেদৰে কয়। আমাৰ নিশ্চিতভাৱে এটা বহুত ভাল এটা দিশত আমি আগবাঢ়িব ওলাইছোঁ, য'ত আমাৰ সাৰ্বভৌমতাটো ঘূৰি আহিব। সেইটো আমাৰ মেইন উদ্দেশ্য। আৰু আমাৰ কৃষকৰ হাতত যেতিয়া গুটি থাকিব, তেতিয়া কৃষকৰ অধিকাৰো থাকিব, তেতিয়া পৰনিৰ্ভৰশীল নহ'ব। ত' আমাৰ এই পদক্ষেপটোৱে আশা কৰোঁ ভৱিষ্যত প্ৰজন্মক গুটি দিয়াত সহায় কৰিব, সাৰ্বভৌমতা আনিব, চেল্ফ ৰিলায়েঞ্চ আনিব, সাৰ সুৰ এইবিলাক বহুত কমি যাব মাৰ্কেটত। কাৰণ নিজৰ গুটিত থাকিলে নিজৰ গুটিৰ যোনটো ৰেজিলিয়েঞ্চ বুলি কয়, কোৱালিটি, আমাৰ ইয়াত মাটি পানীত খাপ খোৱা যোনখিনি শক্তি, সেইখিনি থাকিব। আৰু আমাৰ এইটোৱে আশা কি আমাৰ সকলো কৃষক ওলাই আহি আমি আদান প্ৰদান যে নহয় আমাৰ কৃষকৰ মাজত গুটি, সেইটো আমি ভৱিষ্যতে ভাবিছোঁ যে সেইটো হওক। আৰু আমাৰ এতিয়া প্ৰায় 500-600 মান কৃষক আহিছে বিভিন্ন অঞ্চলৰ পৰা। আমাৰ কাৰ্বি আংলঙৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে, নাগালেণ্ডৰ পৰা আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। ত' তেখেতসকলে অকল গোটেই শ্ব'কেছো নহয়, সিহঁতৰ বিভিন্ন ধৰণৰ শাক পাচলি যি কৰিছে সেইখিনি দেখাইছে। আৰু সেইটোৱে আশা কি যেতিয়া আদান প্ৰদান হ'ব, ভাল গুটিটো এজন কৃষকে আনজনৰ পৰা পাব। আৰু তেতিয়া কি হ'ব, আমাৰ লাহে লাহেকৈ আমাৰ পৰনিৰ্ভৰশীলতাটো কমি যাব আৰু আমি এটা জৈৱিক দিশত আগবাঢ়ি যাবলৈ সক্ষম হ'ম। সাৰজাতীয় খাদ্য সামগ্ৰীৰ ব্যৱহাৰে মানৱ স্বাস্থ্যৰ ব্যাপক ক্ষতিসাধন কৰাৰ মাজতে পাভৈ গ্ৰীণছৰ বীজ মেলাই জৈৱিক কৃষিৰ ক্ষেত্ৰত আশাব্যঞ্জক বাৰ্তা কঢ়িয়াই আনিছে। অৰ্থনৈতিক ভেটি সুদৃঢ়ৰ উদ্দেশ্য আগত ৰাখি হেৰাই যোৱা থলুৱা ধানৰ বীজ এই বীজ মেলাত উপস্থাপন কৰাক লৈ এজন লোকে কি কয় শুনকচোন। আজি পাভৈ গ্ৰীণছত এটা ভাল লগা পৰিৱেশ হৈছে। আমাৰ যিটো আমি কথা ভাবি থাকোঁ যে অসমৰ কৃষি খণ্ডক আগুৱাই লৈ যাব লাগিব আৰু যি জৈৱিক পদ্ধতিৰ কৃষি আচলতে ইয়াতে বেছি গুৰুত্ব লাভ কৰে। আৰু নীলম দত্তই এইখিনি কৰি আহিছে আজি সুদীৰ্ঘ কাল ধৰি। ইয়াতে জৈৱিক পদ্ধতিৰে তেওঁ খেতি কৰাৰ উপৰিও শেহতীয়াভাৱে তেখেতে বীজৰ ওপৰত বেছি গুৰুত্ব এটা প্ৰদান কৰিছে। আজি বীজৰ ওপৰত এখন আচলতে বীজৰ মেলা আজি ইয়াতে অনুষ্ঠিত কৰিছে। ইয়াতে 5 শতাধিক কৃষক ইয়ালৈ আহিছে আৰু এই মেলাৰ জৰিয়তে বিভিন্ন স্থানত হোৱা বীজবিলাক ইয়াত প্ৰদৰ্শন কৰা হৈছে। আৰু ইয়াতে প্ৰায় 1200 আমাৰ বীজ আছে, ধানৰ বীজ। আজি এই ধানৰ বীজৰ ভিতৰতে প্ৰায় 1000 ধানৰ বীজ ইয়াতে আচলতে থলুৱা যিবিলাক ধান আছে, আমাৰ মাজৰ পৰা কিছুমান ধান আমাৰ হেৰাই গৈছে। আমাৰ যি সেই থলুৱা ধানখিনি ইয়াতে আচলতে প্ৰদৰ্শিত হৈছে, সেইখিনি আচলতে দৰকাৰ আছে। আমাৰ যি অৰ্থনীতিক সবল কৰিবৰ কাৰণে আচলতে কৃষিৰ ওপৰত গুৰুত্ব অধিক। আৰু এই কৃষিৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত বীজ চিনাক্তকৰণৰ ওপৰত আচলতে গুৰুত্ব বেছি। আৰু সেই বীজৰ কেনেকৈ বীজ আচলতে ইয়াতে কৰিব পাৰি, তেখেতে ইয়াৰ উপৰিও আমাৰ এইখন আচলতে অসমৰ উপৰিও নাগালেণ্ডৰ খমনা যি গাঁও আছে, তাতে কবিৰ যি বীজ, সেই বীজৰ
উৎপাদন কৰাৰ তেখেতে প্ৰচেষ্টা কৰিছে। আচলতে এটা ভাল কথা, অসমৰ উত্তৰ পূৰ্বাঞ্চলত তেখেতে ভাৰতৰ ভিতৰতে এইটো এটা প্ৰথম এটা পদক্ষেপ। গতিকে তেওঁ কবিৰ বীজো আচলতে উৎপাদন কৰাৰ এটা প্ৰচেষ্টা চলাই আছে। আৰু আজি যিটো পদক্ষেপ গ্ৰহণ কৰিলে, যিটো এটা বাবৰি গ্ৰীণছৰ জৰিয়তে, এইটো আচলতে এটা সুদূৰ প্ৰচাৰী প্ৰভাৱ পৰিব বুলি অসমত মই অনুভৱ কৰিছোঁ। ইয়াৰ জৰিয়তে আচলতে কৃষকসকল যথেষ্ট উৎসাহিত হ'ব। তেখেতসকলে ধানত যিমান দাম পায়, বীজত তাৰ দাম যথেষ্ট বেছি। যদি ভাল বীজ তেখেতসকলে উৎপাদন কৰিব পাৰে, নিশ্চয় কৃষকসকল লাভান্বিত হ'ব। আৰু সেই ভাল বীজৰ জৰিয়তে ভাল খেতি কৰি কৃষকসকলে অধিকভাৱে আচলতে আয় কৰিব পাৰিব। এই ক্ষেত্ৰত নীলম দত্ত আচলতে যথেষ্ট কাম কৰি আছে। ইয়াতে তেখেতৰ বাবৰি গ্ৰীণছত প্ৰায় 50-60 গৰাকী আচলতে তেওঁ আচলতে যুৱক যুৱতীক আচলতে সংস্থাপন দিছে। ইয়াৰ উপৰি তেওঁ মীনৰ মাছৰ ক্ষেত্ৰখনকো আগুৱাই লৈ গৈ আছে। গতিকে এইখিনি কাম যিহেতু তেওঁ কৰি আছে আৰু ধানক বেছিকৈ আচলতে প্ৰাধান্য দিছে, আমি ভাবিম যে তেখেতে যিখিনি জৈৱিক পদ্ধতিৰে কাম আগবঢ়াই দিছে, এইখিনিয়ে আমাৰ অসমৰ যিসকল কৃষক আছে এই কৃষকসকলক আগবঢ়াই লৈ যাব। আৰু আমাৰ যি অসমৰ এটা বীজৰ ক্ষেত্ৰত এটা আচলতে লোকৰ ওপৰত আমি নিৰ্ভৰ কৰি থাকিবলগীয়া এটা পৰিৱেশ, সেই পৰিৱেশটো আচলতে ইয়াৰ জৰিয়তে নাইকিয়া হ'ব বুলি মই অনুভৱ কৰিছোঁ। অনুষ্ঠানটোত নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া সুমন চেটাৰ্জী, কৃষি বিষয়া হিমাশ্ৰী গোস্বামী, কেডেটৰ মনোৰঞ্জন হাজৰিকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চতিয়াৰ পৰা অঞ্জন শইকীয়াৰ ৰিপৰ্ট, অগ্নিগড় নিউজ।